বনাব নালাগে। পিডাব্লিউডি ডিপাৰ্টমেণ্টৰ বিভাগীয় কৰ্তৃপক্ষই মই অনুৰোধ জনাইছোঁ তেখেতলোক আহি এইটো ভালদৰে চাই তাৰপিছত ৰাস্তা বনাব লাগে। মোৰ এটা সন্দেহ, ইয়াত স্থানীয় বিধায়ক নুৰুল হুদাৰ কিবা গাফিলতি আছে বা ভিতৰত কিবা অংক আছে, সেইটো অংকৰ বিনিময়ত এনেকৈ মানে একদম দুৰ্বল ৰাস্তা বনাই আছে। নহ'লে এজন বিধায়ক থকাৰ পিছত এনেকুৱা দুৰ্বল ৰাস্তা কেতিয়াও নহ'লহেঁতেন। আৰু নুৰুল হুদাই ৰূপয়া সমষ্টিত যিখিনি কাম কৰিছে বা কৰিবলগীয়া আছিল সেইখিনিতো কৰা নাই। যিখিনি কৰিছে সেইখিনিও আপোনাৰ এনেকুৱা কাম কৰিছে যাতে মানুহে ৰাস্তা দি যাব নোৱাৰে। 3 মাহ 4 মাহ পিছতে আকৌ ৰাস্তাখিনি আগৰ দৰেই হৈ যাব। আৰু এনেকুৱা উন্নতি কৰিছে অসমৰ ভিতৰত ৰূপয়া সমষ্টিখন। ধৰক বাইচাইকেল 4 চকা আৰু মটৰ চাইকেল পিছত বাইচাইকেলবিলাক আগত যায়, এনেকৈ আগত কি ক'ম আৰু এইটো আমাৰ খাটোৱালৰ পৰা মাহিৰপাৰ ৰাস্তা। এইটো এনেকুৱা বেয়া ৰাস্তা আছিলে। এতিয়া নুৰুল হুদা ডাঙৰীয়া, আমাৰ ৰূপয়াহাট সমষ্টিৰ MLA নুৰুল হুদা ডাঙৰীয়া এইটো ৰাস্তাৰ আধাৰশিলা কৰিছিলে। এসপ্তাহ আগত আধাৰশিলা কৰিছেহে। তাৰপাছত কণ্টেক্ট দিলে কামটো, কণ্টেক্ট দিয়াৰ পাছত কণ্টেক্টদাৰে এনেকুৱা নিম্নমানৰ কাম কৰিছে। এক ৰাতিৰ ভিতৰত একদম মাহিৰীপাৰৰ পৰা খাটোৱালৈকে পাইছেহি, অলপ বাকী আছে। এক ৰাতিৰ ভিতৰত গোটেইখিনি কাম কৰিছে। ৰাস্তা চাফা কৰা নাই, বালি চালি এইবিলাক চাফা কৰা নাই, তাৰ ওপৰতে পকা মাৰি থৈ গ'ল। এনেকুৱা নিম্নমানৰ কাম আমি ৰাইজে কেতিয়াও মানি নলওঁ। গৰিহণা দিছোঁ। আগতে যেনেকুৱা আছিলে তেনেকুৱা ৰাস্তা আমাৰ ঠিক আছিলে, কিন্তু এতিয়া পকা কৰি আৰু ৰাস্তা বেয়াহে হৈছে। এইটো ৰাস্তা নহয়, যেন ৰাস্তাৰ ওপৰত কম্বলহে পাৰি থৈছে। জাগা ৰাস্তা কালি ৰাতি বনাই থৈ গৈছে, এতিয়া ৰাস্তা উঠি গৈছে, জাগা উঠি গৈছে, বহুতখিনি ৰাস্তা উঠি গৈছে। হাতেৰে এনেকৈ টানি দিলে উঠি আহে, চপৰে উঠি আহে। এনেকুৱা কাম আমি ৰাইজে মানি নলওঁ। কণ্ট্ৰেক্টদাৰে নিজৰ স্বাৰ্থৰ লোভত এনেকুৱা কাম কৰিছে, নিম্নমানৰ কাম কৰিছে। এইবিলাক কাম আমি ৰাইজে কেতিয়াও মানি নলওঁ। আপুনি চৰকাৰক এই বিষয়ে কি জনাব? চৰকাৰক আমি এইটোৱে জনাম, নুৰুল হুদা ডাঙৰীয়াই ৰাস্তাৰ আধাৰশিলা কৰিছে যেতিয়া তেওঁ নিজে আহি ৰাস্তাখন চাওক, আমাৰ ৰাস্তাখন চাই পেলাই কি ব্যৱস্থা কৰে আমাৰ MLA চাহাবে, নুৰুল হুদা ডাঙৰীয়া চাহাবে এইটো ব্যৱস্থা কৰক।